নদীখন শুকাল নিস্তৰংগ সোৱণশিৰি এইখন জংকিপানৈ সোৱণশিৰি মিচিং ৰাইজৰ আপোনাৰ অৱনৰী আজি ঐ অপুন গণেশ পেগু জীয়াই থকা হলে অৱনৰীক লৈ গালেহেঁতেন বহু গান কিন্তু আজি নৈখন শুকাল মানে এদিনতেই সিদিনালৈ কুল কুল সুৰেৰে বৈ থকা খৰচোতা নৈখন আজি যেন স্তব্ধ নিস্তৰংগ গতিহীন নৈখনে যেন নীৰৱে উচুপিছে সোৱণশিৰিৰ গতিৰুদ্ধ কৰিলে NSPCয়ে শুকুৰবাৰৰ পৰা গতিৰুদ্ধ সোৱণশিৰিয়ে পাহৰিবলৈ বাধ্য হৈছে নামনিৰ মানুহখিনিৰ আৰ্তনাদ 2003 চনতেই পাহাৰৰ পৰা নিগৰি অহা নৈখনৰ গতিৰুদ্ধ কৰি NSPCয়ে সাজিছিল এইটো 2000 মেগাৱাট সম্পন্ন বিশাল নদীবান্ধ বিশেষজ্ঞৰ মতে থুনুকা পাহাৰটোৱে ল'ব নোৱাৰে এই বোজা তাৰ পিছতো NSPCয়ে নৱ প্ৰযুক্তিৰ আৰ্হি দেখুৱাই নিৰ্মাণ কৰিলে বান্ধটো শাসনত থকা সকলো দলে উদঙনি যোগালে কেন্দ্ৰক আৰু বিদ্যুৎ উৎপাদনৰ আৰম্ভণিতেই ভয়ংকৰ পৰিৱেশ এয়া স্নেপশ্বট 1 পাহাৰখন খহিছে স্নেপশ্বট 2 গতিৰুদ্ধ সোৱণশিৰি উদং বুকুৰ সোৱণশিৰিত মাছ ধৰিছে ৰাইজে মৃত্যুমুখত পৰিছে মৎস্যকুল এয়া শুকুৰবাৰৰ দৃশ্য পাহাৰ বান্ধ ভাঙিব নোৱাৰি প্ৰাকৃতিকভাৱে নদীয়ে গতি লৈছে কোনে বান্ধি ৰাখিব পাৰে নৈক বান্ধৰ ওপৰেৰে পইছে ঢল অসহায় NSPC কৰ্তৃপক্ষ সকলো জানি বুজিও নেতাই কৈছে এইদৰে অসমখনত যোনে তোনে জিতি কয় সেইবিলাক বাদ দিয়ক সাইণ্টিফিক টেকনলজি $3 বিলিয়ন 24,000 কোটি প্ৰকল্প এটা তেনেকৈ ধেমালি পুতলা ঘৰ বনোৱা নাই নহয় আপোনালোকে লাইন গ'লেও ইলেক্ট্ৰিচিটি মোক কৰিব লাগে বুলি কয় লাইনো লাগিব সব তেনেকৈ নহয় বৈজ্ঞানসন্মতভাৱে বিশ্লেষণ হ'ব তাৰপিছত তেওঁলোকে কোনদিনাত এইবিলাক মানুহে কোনদিনা অসমৰ ভালৰ কাৰণে কথা কৈছে যদি এওঁলোকে আৰম্ভণিৰ পৰা অসমৰ ভালৰ কাৰণে পজিটিভ কথা ক'লে তেতিয়া অসমখনো বহুত আগবাঢ়ি গ'লে তেনেকুৱা নহয় ন কথাটো NSPCয়ে মানে আপুনি মোক কথা এটা বুজাই দিয়কচোন NSPCয়ে তাতে 24,000 কোটি টকাৰ ডেম এইটো পুতলা ঘৰ বনোৱা নাই নহয় তাত কেইজন মানুহে গৈ চাই আহিছে তাৰ পৰা আজিলৈকেতো মই একো শুনা নাই গতিকে আমিও যদি বেয়া কাম এটা চৰকাৰে কৰিব নেকি প্ৰতিবাদ কৰিছে AJYCPয়ে সমালোচনা কৰিছে চৰকাৰক 25 মেগাৱাট বিদ্যুতৰ কাৰণে এটা অঞ্চল আপোনালোকে ধ্বংস কৰিব বিচাৰিছে ইয়াৰ মূল কাৰণটো কি আপোনালোকে ৰাইজক জনাওক আমি ইতিমধ্যে আমি সকলোৱে এটা কথা আমি ইতিমধ্যে আমি যি আশংকা কৰিছিলোঁ সত্য প্ৰমাণিত হৈছে যে এই নদী বান্ধটো এটা মৰা শিলৰ ওপৰত নিৰ্মাণ কৰা হৈছে এই পাহাৰটো ধনুকা পাহাৰ ইয়াৰ পূৰ্বতে বিশেষজ্ঞসকলে NSPC কৰ্তৃপক্ষক বান্ধটোৰ উচ্চতা হ্ৰাস কৰিবৰ কাৰণে পৰামৰ্শ দিছিল ৰিডিজাইন কৰাৰ কথা কৈছিল তাৰ পৰৱৰ্তী পৰ্যায়ত চেণ্ট্ৰেল বিদ্যুৎ নিয়ামক আয়োগে এই কাষৰ টানেলটো কাষৰ অঞ্চলত ভূমিস্খলন হ'ব বুলি এক্সপাৰ্টৰ হতুৱাই পুনৰ অধ্যয়ন কৰাৰ কথা কৈছিল গোটেই কথাখিনি NSPC কৰ্তৃপক্ষই নস্যাৎ কৰি চৰকাৰৰ সহযোগত তেওঁলোকে ময়মতালিয়ে তেওঁলোকে নিৰ্মাণ কাৰ্য চলাই গৈছে সোৱণশিৰি নদীত আমাৰ আবেগ জড়িত হৈ আছে সোৱণশিৰি পৰিয়া যিখিনি ৰাইজে কালি গোটেই ৰাতিটো আমি জনামতে তেওঁলোকে ভূটা জ্বলাই নিশা মানে অত্যন্ত পহৰি নিচিনাকে তেওঁলোকে নিজৰ ঘৰখন নিজৰ সন্তানকেইটা নিজৰ গৰু ছাগলীকেইটা যিকেইটাক লৈ তেওঁলোকে সপোন দেখিছে যিকেইটাক লৈ তেওঁলোকে ভৱিষ্যতে সপোন ৰচিছে সেইকেইটা বস্তুক লৈ তেওঁলোকে কিন্তু নিশা অত্যন্ত পহৰিৰ দৰে ৰখি আছে কি কাৰণে কাৰণ NSPC নদী বান্ধটো কালি হঠাৎ 3 ঘণ্টাৰ কাৰণে পানী বন্ধ হৈ গ'ল কোন সময়ত পানীটো এৰি দিয়া ঠিকনা নাই গতিকে তেওঁলোকে নিজৰ জীৱটো তেওঁলোকে চুলিৰ আগত বান্ধি লৈ কালি নিশাটো তেওঁলোকে অতিবাহিত কৰিছে কুকুট কেঁচুৱা বান্ধিও মহিলা ওলাই আহিবলৈ সাজু হৈ আছে গতিকে আমি সকলো মাতৃসকল আমি ওলাই আহি এই বৃহৎ নদী বান্ধৰ প্ৰত্যেক মুহূৰ্ততে আমি প্ৰতিবাদ কৰি যাম সাব্যস্ত কৰি যাম কিন্তু সমাধান কি হ'ল একো নাই সকলো ব্যস্ত নিজৰ স্বাৰ্থক লৈ কিন্তু প্ৰাকৃতিক বাধা কোনে প্ৰকৃতি পৰিচালিত হ'ব নিজৰ গতিৰে তাৰে প্ৰমাণ এই দৃশ্য ধেমাজি আৰু লখিমপুৰৰ পৰা কুশল শইকীয়া আৰু ৰাজীৱ দেউৰীৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট প্ৰাগ নিউজ